মই জীৱনত এবাৰে স্কুবা ডাইভিং কৰিছোঁ আৰু সেইবাৰে মই মৰু মৰু অৱস্থা হৈছোঁ। সেইকাৰণে মই কাকো স্কুবা ডাইভিং কৰিবৰ কাৰণে ইনচিষ্টেই নকৰোঁ। এজন অসুখীয়া মানুহক এডভেঞ্চাৰ স্পৰ্টছ কৰিবলৈ পঠিয়াই দিয়াটো, যিবিলাকে অনুমতি দিলে আৰু যিসকল লগত আছিলে তেওঁলোকে বাধা দিব নোৱাৰাটো। জুবিন দাই নিজেও যাব পাৰে, তেওঁ খেয়ালি মনৰ মানুহ, কিন্তু তাৰ পাছতো বাধা দিব নোৱাৰাটো এইটো এটা বৰ বেয়া কথা হৈছে। মই সেইকাৰণে ভাবোঁ যে গোটেই ঘটনাটোৰ এটা তদন্ত লাগে। আমাক তন্নকৈ CBI এটা তদন্ত লাগে। যদি তদন্ত নহয় অসমীয়া মানুহ কোনো সন্তুষ্ট নহয়। এটা ভালকৈ তদন্ত লাগে, কেনেকৈ কি ঘটনা ঘটিলে আৰু এইবোৰ কিহৰ ফেষ্টিভেল পাতি আছে। এটা প্ৰশ্ন উঠিছে যে যিটো এই নৰ্থ ইষ্ট ফেষ্টিভেল বুলি ক'লে বা ৰাঙলী বুলি ক'লে এই চামকানু মহন্ত বুলি এজন ব্যক্তি, মই মানুহৰ নাম নকওঁ, বেয়া নাপাব, মোৰ মুখত এইবিলাক কথা নুলিয়াব, কিন্তু মই স্পষ্টকৈ কৈছোঁ যে আমাৰ যুগৰ আটাইতকৈ ডাঙৰ মানুহজন, আমাৰ যুগৰ আটাইতকৈ ডাঙৰ কণ্ঠস্বৰটো, সেই কণ্ঠস্বৰটোক হেৰুৱাই পৰি অসমীয়া জাতি ভাগি পৰিছে। আৰু যদি কাৰোবাৰ দুখৰ কাৰণে এই ঘটনা সংঘটিত হৈছে, কাকো ক্ষমা কৰা নহ'ব। মই জীৱনত এবাৰে স্কুবা ডাইভিং কৰিছোঁ আৰু সেইবাৰে মই মৰু মৰু অৱস্থা হৈছোঁ। সেইকাৰণে মই কাকো স্কুবা ডাইভিং কৰিবৰ কাৰণে ইনচিষ্টেই নকৰোঁ। এজন অসুখীয়া মানুহক এডভেঞ্চাৰ স্পৰ্টছ কৰিবলৈ পঠিয়াই দিয়াটো, যিবিলাকে অনুমতি দিলে আৰু যিসকল লগত আছিলে তেওঁলোকে বাধা দিব নোৱাৰাটো। জুবিন দাই নিজেও যাব পাৰে, তেওঁ খেয়ালি মনৰ মানুহ, কিন্তু তাৰ পাছতো বাধা দিব নোৱাৰাটো এইটো এটা বৰ বেয়া কথা হৈছে। মই সেইকাৰণে ভাবোঁ যে গোটেই ঘটনাটোৰ এটা তদন্ত লাগে। আমাক তন্নকৈ CBI এটা তদন্ত লাগে। যদি তদন্ত নহয় অসমীয়া মানুহ কোনো সন্তুষ্ট নহয়। এটা ভালকৈ তদন্ত লাগে, কেনেকৈ কি ঘটনা ঘটিলে আৰু এইবোৰ কিহৰ ফেষ্টিভেল পাতি আছে। এটা প্ৰশ্ন উঠিছে যে যিটো এই নৰ্থ ইষ্ট ফেষ্টিভেল বুলি ক'লে বা ৰাঙলী বুলি ক'লে এই চামকানু মহন্ত বুলি এজন ব্যক্তি, মই মানুহৰ নাম নকওঁ, বেয়া নাপাব, মোৰ মুখত এইবিলাক কথা নুলিয়াব, কিন্তু মই স্পষ্টকৈ কৈছোঁ যে আমাৰ যুগৰ আটাইতকৈ ডাঙৰ মানুহজন, আমাৰ যুগৰ আটাইতকৈ ডাঙৰ কণ্ঠস্বৰটো, সেই কণ্ঠস্বৰটোক হেৰুৱাই পৰি অসমীয়া জাতি ভাগি পৰিছে। আৰু যদি কাৰোবাৰ দুখৰ কাৰণে এই ঘটনা সংঘটিত হৈছে, কাকো ক্ষমা কৰা নহ'ব। মই জীৱনত এবাৰে স্কুবা ডাইভিং কৰিছোঁ আৰু সেইবাৰে মই মৰু মৰু অৱস্থা হৈছোঁ। সেইকাৰণে মই কাকো স্কুবা ডাইভিং কৰিবৰ কাৰণে ইনচিষ্টেই নকৰোঁ। এজন অসুখীয়া মানুহক এডভেঞ্চাৰ স্পৰ্টছ কৰিবলৈ পঠিয়াই দিয়াটো, যিবিলাকে অনুমতি দিলে আৰু যিসকল লগত আছিলে তেওঁলোকে বাধা দিব নোৱাৰাটো। জুবিন দাই নিজেও যাব পাৰে, তেওঁ খেয়ালি মনৰ মানুহ, কিন্তু তাৰ পাছতো বাধা দিব নোৱাৰাটো এইটো এটা বৰ বেয়া কথা হৈছে। মই সেইকাৰণে ভাবোঁ যে গোটেই ঘটনাটোৰ এটা তদন্ত লাগে। আমাক তন্নকৈ CBI এটা তদন্ত লাগে। যদি তদন্ত নহয় অসমীয়া মানুহ কোনো সন্তুষ্ট নহয়। এটা ভালকৈ তদন্ত লাগে, কেনেকৈ কি ঘটনা ঘটিলে আৰু এইবোৰ কিহৰ ফেষ্টিভেল পাতি আছে। এটা প্ৰশ্ন উঠিছে যে যিটো এই নৰ্থ ইষ্ট ফেষ্টিভেল বুলি ক'লে বা ৰাঙলী বুলি ক'লে এই চামকানু মহন্ত বুলি এজন ব্যক্তি, মই মানুহৰ নাম নকওঁ, বেয়া নাপাব, মোৰ মুখত এইবিলাক কথা নুলিয়াব, কিন্তু মই স্পষ্টকৈ কৈছোঁ যে আমাৰ যুগৰ আটাইতকৈ ডাঙৰ মানুহজন, আমাৰ যুগৰ আটাইতকৈ ডাঙৰ কণ্ঠস্বৰটো, সেই কণ্ঠস্বৰটোক হেৰুৱাই পৰি অসমীয়া জাতি ভাগি পৰিছে। আৰু যদি কাৰোবাৰ দুখৰ কাৰণে এই ঘটনা সংঘটিত হৈছে, কাকো ক্ষমা কৰা নহ'ব।